আসসালামু আলাইকুম আপোনালোক সকলোকে মই আনিটি ব্লগলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ পিছত মই ভিডিঅ' বনাইছোঁ। এক মাহ মান হৈ গ'ল। মিনি ব্লগ দি আছোঁ বাৰু দেই, কিন্তু মই এনেকৈ লং ব্লগ এটা আজি ভাবিছোঁ বনাওঁ বুলি। মানে আজি ষ্টাৰ্ট কৰিছোঁ, নাজানো কেতিয়া শেষ কৰিম। মই আছোঁ নানীহঁতৰ ঘৰত, মানে আজিয়ে আহিছোঁ। আৰু মই দাঁতো সৰুৱালোঁ। আল্লাহে কৰাত ভাল পাইছোঁ, সেইটো কাৰণে একদম মুখ মেলি মেলি কথা পাতি আছোঁ। এতিয়া বহুত দাঁত বিষ হৈছিলে মোৰ, কলকাতাত থকা পাই দাঁত বিষ হৈছিলে। আৰু এইকেইদিন বেক টু বেক মেকআপৰ বুকিং আছিলে, টাইম পোৱা নাছিলোঁ। এই মাজতে এটা সপ্তাহমান মই ৰেষ্ট পাইছোঁ, তেতিয়া বোলো দাঁতটো সৰাই লওঁ। সেইফালে আমাৰ মাইনীক বহুত দিন দেখা নাই নে চবেই, অকণমান চাই লওক। আৰু নানী ঘৰলৈ মই আজিয়ে আহিছোঁ বাৰু। তো ইয়াত থাকোঁতে অকণমান দেখাবলৈ ভাল আৰু কিবা কিবি কৰা। বহুত দিন ব্লগিং কৰা নাই যে, অকৰাকৈ লাগিছে। তো ব্লগটো চাই থাকিব। আমি চাহ পানী খালোঁ, এতিয়া ভাতেই খাম আৰু। ইমানেই বেছি ঠাণ্ডা বতাহ যে মানে এনেকেই আছোঁ। মই দাঁত সৰাই আহিছোঁ ন, বিষাব যে ভয় লাগে। আৰু মই ক'ব লৈছিলোঁ যে মই এইটো কাৰণে ভিডিঅ' ৰেকৰ্ড কৰিছোঁ আজি। মোক বহুতে মেছেজ কৰি আছে, মোৰ মানে ব্লগ চাই ভাল পোৱা, তুমি কিয় ব্লগ নাই বনোৱা। বহুত কুৱেশ্যন আহি আছে, সেইটো কাৰণে ভাবিছোঁ মই বনাই দিওঁ বুলি। এডিটিং কৰিবলৈ টাইমটো অলপ কম পাওঁ, সেইটো কাৰণে মই বনোৱা নাছিলোঁ। আৰু মনো যোৱা নাছিলে ক'বলৈ গ'লে। কিন্তু তথাপিতো আজি ষ্টাৰ্ট দিছোঁ আৰু আপোনালোকৰ বহুতৰ ডিমাণ্ডত। তো যি পাৰোঁ দেখাম বাৰু দেই। যিমানহে ঠাণ্ডা পৰিছে গাইজ, অৱস্থা চাওক। একদম টুপি চুপি পিন্ধি পৰা চল তল লৈ বহি আছোঁ। আৰু এইফালে মাইনীয়ে লেহেংগাযোৰ পিন্ধি দেখাইছে। এইযোৰ তাই মোৰ বিয়াত দিছিলে হালধিত, তাইলৈ কিমান মানে জুৰিছে সেইটোকে আমি চাইছিলোঁ আৰু এইফালে নানী শুই আছে ব্লেংকেট লৈ, কাৰণ গধূলি হোৱাৰ লগে লগে ইয়াত ঠাণ্ডা পৰি আহে। মানে 3টা বজাৰ পৰাই পূৰা ঠাণ্ডা হয়। আৰু লগতে টিভিত কিবাকিবি চাই আছে, ইছলামিক এটা চেনেল থাকে, সেইটোকে শুনি থাকে নানী এনি টাইম। দেন আমি আহি গ'লোঁ জুই ফুৱাবলৈ কাৰণে, কাৰণ ইয়াত জুই নহ'লে থাকিবলৈ নোৱাৰি, মানে জুই লাগিবই। এইফালে আৰফিত মই আৰু মাইনী জুই ফুৱাই আছোঁ, আৰু মিলিমাহীয়ে বনাই আছে ভাত, আৰু আমি চব ওচৰতে ৰখি জুই ফুৱাই আছোঁ। গাইজ কালিতো ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ, বাট একো তেনেকৈ কৰা নহ'লে। বহুত দিনৰ পিছত ব্লগিং কৰিলে সেনেকুৱাই হয়, পাহৰি থকা হয়। আৰু আজি হৈ গ'ল নেক্সট মৰ্ণিং। শুই উঠিলোঁ, উঠি মানে জাষ্ট মুখ হাতখন ধুই আহিছোঁহে। ইমান দেৰি শুই দিলোঁ নিজে গম নাপাওঁ। 8:30 বাজি গ'লগৈ, ইমানেই মানে শুলোঁ। মাহীয়ে নানীও জগোৱাও নাই। এতিয়া উঠিয়ে এনেই আমি বাহিৰত অলপ, নানীটো কেতিয়াবাতে উঠিলে বাৰু। নানীও খোজকাঢ়ি আছে সেইফালে, আৰু ময়ো এতিয়া অলপ খোজকাঢ়ি আছোঁ। আৰু চবেই সুধি থাকে মোক, নানী ভাল পাইছেনে? আল্লাহে কৰাত ভাল পাইছে তেওঁ এতিয়া, আগতকৈ বহুতখিনি ভালেই। বহুতে খবৰ লৈ থাকিছে জানানে মাই, লগ পালেও সোধে মোৰ ভিডিঅ' চোৱা, বহুতখিনি ভাল তেওঁ আল্লাহে কৰাত। আৰু মেছেজ কৰিও সোধে, ফোন কৰিলেও সোধে। আৰু মেকআপৰ কাৰণে যে ফোন কৰে মানুহে, তেতিয়াও মোক সোধে নানী ভাল পাইছেনে, এনেকৈ সোধে। বাৰু যি কি নহওক, আজিৰ দিনটো দেখাই থাকিম বাৰু অলপকৈ, চাই থাকিব আপোনালোকে দেই। ফুৰিবলৈ যাব ওলাইছোঁ। এয়া মিলিমাহী বুলি চাওঁ, এয়া মিলিমাহীক আজি লৈ যাওঁ উলিয়াই, অকল কামেই কৰি থাকে। আৰু এইফালে মাইনী মই। চ' গাইজ এতিয়া আমি গৈ আছোঁ এফালে খবৰ কৰিবলৈ। ভণ্টি এজনী জোৰণ হৈ গৈছিলে আমি কলকাতাত থাকোঁতে, তো মাহীও যাব পৰা নাছিলে। তো মই যেতিয়া থকাকৈ আহিছোঁ, সেইটো কাৰণে আজি মাহী মই ভাবিছোঁ খবৰ এটা কৰোঁগৈ। তেনেহ'লে চাই থাকিব ভিডিঅ'টো দেই। এয়া আকৌ আমি সোমাইছোঁ দোকানত। আমি যাৰ ঘৰলৈ যাম তেওঁলোকৰ ঘৰলৈ বোলো কিবা এটা লৈ যাওঁ, সেইবুলি সোমাইছোঁ। এয়া মাহীয়ে লৈ আছে। মাহী যে একেবাৰে ঘৰৰ পৰা নোলায়, অকল কামেই কৰি থাকে। সেইটো কাৰণে মই যেতিয়া আহোঁ অকণমান চেষ্টা কৰোঁ যে মই উলিয়াই লৈ যাব পাৰোঁ। তাৰপিছত আমি আহি পালোঁ। আহি পাই এতিয়া আমাক চাহ খাব দিছে, আমি চাহকণ খাই লওঁ। তাৰপিছত বস্তুবোৰ দেখুৱাব, আমি চাম, লগতে আপোনালোকক দেখাম দেই। চাহ খোৱা মানুহ আৰু সেয়া পানী খোৱা মানুহ। আমি চাহ খাওঁ, চাহ চাই লওঁ। ফটোগ্ৰাফী আকৌ বেলা বস্তু চাওঁগে জোৰণা বস্তু। আৰু এয়া হৈ গ'ল বস্তুবোৰ আমাক দেখাই আছে এতিয়া। এইকেইটা সোণৰ বস্তু দেখাইছে, আঙুঠি, খাৰু আৰু কাণফুলি এনেকৈ দিছিলে, এইবোৰ দেখাইছে। এইটো হ'ল তাইৰ জোৰোণৰ আঙুঠিটো। এই জোৰোণৰ বস্তুখিনি দেখুওৱা আৰু চোৱা, সেইটোও কিবা এটা হেঁপাহ থাকে, ভাল লাগে। মানে দেখায়ো ভাল লাগে আৰু চায়ো ভাল লাগে। আঙুঠি যোনটো মানে ডাব্বাটো দিছে, ইমান কিউট লাগিছে দেখিবলৈ, তাকে মই দেখাইছোঁ ভিডিঅ' আপোনালোকক অকণমান বোলো কৰি দেখাই লওঁ। এতিয়া বাকী কাপোৰ কানিখিনি চাওঁগৈ, কি কাপোৰ কানি দিছে। আৰু এযোৰ তাইক এনেকৈ টপ এযোৰ দিছিলে, ভাল লাগিছে অকণমানি। এনেকুৱা বস্তু মোৰ মানে খুব ভাল লাগে, সৰু সৰু বস্তুবোৰ। আৰু ডাঙৰবোৰ পিন্ধাও নহয়, লাষ্টত সৰুখিনিয়ে পিন্ধা হৈ গৈ। আৰু এইবোৰ কাপোৰ কানি, এইবোৰ মেইন কাপোৰযোৰ দিছিলে, যোনযোৰ তাইক জোৰণত পিন্ধিবৰ কাৰণে। তেনেকৈ আৰু এটা এটাকৈ আমি চালোঁ বস্তুখিনি, আপোনালোকেও চাওক দেই। মই ভইচ অভাৰ দি নাথাকোঁ এতিয়া।
আমি এতিয়া যোনডোখৰ ঠাইত আহিছিলোঁ তাতে মানে জেঠাইগৰাকীৰো ঘৰ আছে, তো তেওঁৰ ওচৰতো সোমাই ল'লোঁ এপাক। ভাল নালাগে নহয় ঘৰটো পাৰ কৰি আহিবলৈ। আৰু তাতো চাহ পানী খালোঁ, তেওঁ পিঠা বনাই দিলে গৰম গৰম, ভাল লাগিলে। পিঠাটো যে ইমানেই টেষ্টি, মোৰ মুখত লাগিয়ে আছে এতিয়াও। গাখীৰ চাহ কাপো ধুনীয়াকৈ বনালে, পিঠাও বনালে, খাই বৈ আমি আহিছোঁ পথাৰত। ইমানেই বেছি বতাহ মানে গাইজ, কি ক'ম আৰু। ইমানেই বতাহ মাৰিছে গাইজ, আমাক উৰুৱাই লৈ যাব বতাহে এতিয়া, আমাক যাবলৈ দিয়া নাই। আম্মা গৈ তাত পালেগৈ। গাইজ ভাত পানী খাই বৈ উঠিলোঁ, এতিয়া বহি আছোঁ। মই দোকান ৰখীয়া কৰি আছোঁ। মাহী আৰু মাইনী গৈছে অকণমান দোকানৰ বস্তু আনিবৰ কাৰণে, আৰু মই এতিয়া ভাত খাই বাহিৰতে বহি আছোঁ। মানে নানী খাই আছে আৰু এইফালে আমাৰ আৰফিটো ভাত খাই আছে, সেইটো কাৰণে মই বাহিৰত বহি আছোঁ। মেহেন্দি চাওক গাইজ, মোৰ মন গ'লেই মই মেহেন্দি আঁকি দিওঁ, মানে মেহেন্দি থাকিলেই হ'ল আৰু মই খালি আঁকিয়ে থাকোঁ, মানে ভালকৈ নাজানো তেও আঁকি থাকোঁ। আৰু সেয়াই চাই থাকিব ভিডিঅ'টো। বহুত দিনৰ মূৰত যিহেতু ভিডিঅ' বনাইছোঁ মই এনেকৈ, সেইটো কাৰণে অকণমান পাহৰিয়ে থাকোঁ দেখাবলৈ কিবা কিবি, আকৌ পটককৈ মনত পৰে আৰু দেখাই দিওঁ। সেই গাইজ এতিয়া আমাৰ টাইম হৈছে চাহ পানী খোৱাৰ। আমি এতিয়া চাহ খাম, আৰু চাহৰ লগত আমি কি খাম দেখাইছোঁ হা। এয়া হৈ গ'ল গুচৰ পিঠা, এয়া হৈ গ'ল নান খটা, এয়া হৈ গ'ল দাইলৰ পকৰি, এয়া হৈ গ'ল পিঁয়াজি আৰু লাল চাহ। এইবোৰ লগত লাল চাহ খাই ভাল লাগে। লগতে চটকিনছ আছে, তেৰে মেৰে খায়ে আছিলোঁ অলৰেডি। ইমানখিনি বস্তু চব মাইনীয়ে খাব অকলে। তো এতিয়া হৈ গ'ল ৰাতিৰ টাইম, আৰু ৰাতি আমি বনাইছোঁ খানা, মাহীয়ে মই মিলি। চিকেন বনাইছোঁ মই, এই মাইনীও আছে আমাৰ লগত হেল্পাৰ। আৰু এয়া চৌকাত বনাই আছোঁ চিকেন। চৌকাত বনোৱা খানা খাবলৈ টেষ্টি হয়, সেইটো সকলোৱে জানেই। আৰু নানী ঘৰলৈ আহিলে প্ৰায় চৌকাতে বনোৱা হয়। নানী শুই আছে, নানী গধূলিৰ পৰা মানে বিচনাত থাকে, আৰু ঠাণ্ডা বহুত বেছি যে সেইটো কাৰণে মাইনীয়ে নিজকে পোহৰ কৰিছে গাইজ, কাৰণ লাইটটো বেছি পোহৰ নাই। চাৰ্জাৰ লাইটটা এনেকৈ লৈ বনাইছোঁ খানা, কাৰণ মই কম পোহৰত খানা বনালে হ'ল আৰু কি ঢালিম তাৰ কোনো হিচাপ নাই। বাৰু এতিয়া খানা চানা আমি বনাই মেলি লওঁ, দেখাইছোঁ কি বনাইছোঁ হা। গাইজ মোৰ এনেকুৱা লাগিছে যে মই বেছিকৈ জুই দি দিছোঁ নেকি, জুইটো অকণ কমাই দিব লাগিব। অলপমান মই জুইটো কমাই দিছোঁ। জুইটো কমাব হ'লে এনেকৈ খৰিৰ ভাত উলিয়াই দিম বাহিৰলৈ, আকৌ বহাব হ'লে ভৰাই দিম। ভাত পানী খাম আৰু তৰকাৰী হ'লে এই ব্লগটো মই আজি শেষ কৰি দিছোঁ। যদি আপোনালোকে এইটো ব্লগ চাই ভাল পালে তেনেহ'লে প্লিজ মোক ছাপোৰ্ট কৰিব। ইউটিউবত যদি চাইছে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব আৰু লাইক শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।